70-80 দশকৰ নষ্টালজিয়া কেমেৰাই সাধু কোৱা দিনৰ কথা। এই যে টেলিভিছনৰ পৰ্দাত আপুনি মানুহজনক দেখিছে, এই মানুহজনে 70-80 দশকৰ পৰাই মাজুলীত এটা ফটো ষ্টুডিঅ' চলাই আহিছে। এই মানুহজনৰো আছে এক জীয়া কাহিনী বহু পুৰণি। আজি আকৌ এবাৰ নষ্টালজিক যাত্ৰা সেই পুৰণি দিনবোৰলৈ, যি দিনবোৰত আপুনি মই আচলতে একোটা ফটো ষ্টুডিঅ'ত শাৰী পাতিছিলোঁ, পৰিয়ালৰ সৈতে ফটো তুলিবলৈ কেমেৰাৰ সন্মুখত পজ দিছিলোঁ। সেই দিনবোৰৰে স্মৃতি ৰোমন্থন আজি। মই 1975ৰ পৰাই ফটোগ্ৰাফাৰৰ লগত জড়িত। ইয়াত তাৰ আগতে এখন ষ্টুডিঅ' আছিলে, ষ্টুডিঅ' অজন্তা বুলি। সেইখন ষ্টুডিঅ'তে মই আছিলোঁ। তেওঁ যোৱাৰ পিছৰ পৰা মই নিজাববীয়াকৈ খুলিলোঁ। ফটো বুলি ক'লে, ফটো তুলিম বুলি ক'লে মানুহে ঘৰৰ পৰা আহে, পৰিয়ালসহ আহে ষ্টুডিঅ'ত ফটো তুলিবলৈ। আমি ফটো মাৰোঁ, ৰিচিপ্ট দিওঁ, এসপ্তাহ পিছত আহে, 15 দিনৰ পিছত আহে নিবৰ কাৰণে। তেনেকুৱা আছিলে আৰু আমি শ্লিপ এখন দি দিওঁ, শ্লিপখন লৈ আহে হ'লনে বুলি। কেতিয়াবা নহয়ও, মানে লাইন চাইন নাথাকে, বোলে লাইনৰ কাৰণে কৰিব পৰা নাই, আপুনি 2 এদিন পিছত নিয়ক, তেনেকুৱাও হয়। মাজুলীৰ এটা পুৰণি ফটো ষ্টুডিঅ'ৰ কথা। 70ৰ দশকৰ এই কেমেৰা আছে এই ষ্টুডিঅ'টোত। মামিয়া C330 কেমেৰা এতিয়াও আছে। 1972 চনত জাপানত নিৰ্মিত এই কেমেৰাৰ আছিল যথেষ্ট জনপ্ৰিয়তা। এই কেমেৰাৰেই ফটো ষ্টুডিঅ'ত ফটো তোলা হৈছিল। ষ্টুডিঅ' ষ্টাইল নাম দি 1975 চনত আৰম্ভ কৰা ষ্টুডিঅ'টোত এতিয়াও আছে মামিয়া C330, ইয়াচিকা 635, ইয়াচিকা 124 আদি কেমেৰা। এই কেমেৰাবোৰ দিলৱাৰ হুছেইন নামৰ এই লোকজনে মৰমেৰে সংৰক্ষণ কৰি ৰাখিছে। আগৰটো অলপ মানে দীঘলীয়া প্ৰচেছ আছিলে। আগৰবিলাক আমি ৰীল ফটো মাৰিলে আৰু অলপ ৰীলত ফটো মাৰোঁ, ৰীল ডেভেলপ কৰোঁ, তাৰপিছত নিগেটিভ হয়, তাৰপিছৰ পৰা আমি আকৌ প্ৰিণ্ট কৰোঁ। ডাৰ্ক ৰুম বুলি এটা হেৰি আছে, তাতে আমাৰ মেচিনবিলাক থাকে, এনলাৰ্জাৰ মেচিন, ফটো প্ৰিণ্টিং মেচিন। এই ডাৰ্ক ৰুমতে কৰিব লাগে। অলপ দীঘলীয়া আছিলে এইবিলাক। আজিকালিতো ফটো অট'মেটিকতে হৈ যায়, ডিজিটেল কেমেৰাতে হৈ যায়, মোবাইলটো হৈ যায়, চবতে হৈ যায়। আজিকালি অলপ সহজ আৰু, তেতিয়া অলপ টান আছিলে এইবিলাক ফটো। এটা সময় আছিল কেমেৰামেন বুলি ক'লেই গাঁৱে ভূঞে আছিল যথেষ্ট সন্মান। পূৰ্বৰ অভিজ্ঞতা এতিয়া কেৱল ৰোমন্থন কৰিব পাৰি। এতিয়া সেইবোৰ যেন সাধু লগা কথা। কিবা এতিয়া সেইটো মই এতিয়া আপোনাক ভাষাৰে ক'ব নোৱাৰোঁ কেনেকুৱা লাগে। সেই তেতিয়াৰ দিনৰ মানে ফটো মাৰিবলৈ হেৰি কৰাটো বেলেগ এটা আমেজ আছিলে তেতিয়া। বহুত সন্মান আছিলে। মোক তো একদম গাড়ী পঠিয়াই দিয়ে, গাড়ীৰে লৈ যায়, আকৌ গাড়ীৰে থৈ যায়, তেনেকুৱা ধৰণৰ আছিলে তেতিয়া। কিন্তু তাৰ মাজতো আপোনাক মোক নষ্টালজিক কৰি তোলা এই ছবিবোৰে আকৌ সেই পুৰণি দিনবোৰে মনত পেলাই দিয়ে। মনত পেলাওকচোন, আপুনি প্ৰথমবাৰ ষ্টুডিঅ'ত কেতিয়া এনে এটা কেমেৰাৰ সন্মুখত পজ দিছিল। আজি এই নষ্টালজিক যাত্ৰাত আপোনাক কেৱল স্মৃতি ৰোমন্থনৰ এটা সুযোগ দিছোঁ। আহক এই পুৰণি দিনবোৰৰ কথাও আমি এনেকৈয়ে বিয়পাই দিওঁ। মাজুলীৰ পৰা হিতেশ কুমাৰ দলে ৰিপৰ্ট, DY 365।